বাগৰিত আৰু আজি আমাক ইনভিটেশ্যন দিছে NS 715 ধাবা ৰেষ্টুৰেণ্টৰ পৰা আৰু তাত আমাক দুপৰীয়া এসাঁজ খাবলৈ মাতিছে লগত হাতীকেইটাও লৈ যাবলৈ দিছে আৰু আজি যেতিয়া আমি সবেই একেলগত গৈ আছো আমাৰ লগত যাব ডালিমি আৰু এইফালে কাঞ্চন আৰু এইফালে কুন্তলা আৰু লগত আছে বলুৰাম ডেকা আমাৰ বলু বৰ্তা আলিদা মই আৰু আমাৰ গোটেই মাহত ফান্দি যোগালী গোটেই সব একেলগত আছো আৰু গৈ আছো এতিয়া NS 15 ধাবালৈ তাতে আমি এসাঁজ দুপৰীয়া খাম আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু লগত যাব চাৰিটা হাতী হাতীৰ ভিতৰত কুন্তৰা কাঞ্চন ডালিমি আৰু গৰিমা আহি আছে এইফালে এপাক বান্ধি দুচলিচি বান্ধি আছে আৰু ইয়াৰ পৰা যাত্ৰাটো আৰম্ভ কৰিম আৰু চাই থাকিব ক'ত যাওঁ কি কৰোঁ নকৰোঁ ক'ত খাবলৈ মাতিছে আমাক নিমন্ত্ৰণ দিছে হাতীকেইটাক লৈ যাবলৈ আৰু তাত থাকে আমাৰ আলিদাৰ ঘৰৰ ওচৰত টুবুল আলি দাদা তাৰ মেনেজাৰ হয় আৰু দাদাই মাতিছে আমাক দুপৰীয়া এসাঁজ খাবলৈ তাতেই যাম নিমন্ত্ৰণ আছে আমাৰ আৰু হাতীৰ হাতীৰ ফান্দি মাহত যোগালী গোটেইখিনি একেলগত গৈ আছোঁ আৰু চাই থাকক মোৰ ভিডিঅ'টো সেইফালে গৰিমা আহি আছে আৰু আমি একেলগত গৈ ওলাই গৈছে আৰু এতিয়া যাবলৈ আমি আজি হ'লোঁ এতিয়া গৈ থাকোঁ চাপৰিৰ পৰাই যাবলৈ যাত্ৰা আৰম্ভ কৰিলোঁ আলিদা আগফালে আৰু এইফালে ডালিমি আমাৰ ডালিম এইফালে কাঞ্চন কুন্তৰা গোটেইখিনি একেলগে গৈ আছোঁ আমি 750 যাম তাতেই যাম আৰু তাক জংঘল ভাঙি গৈ আছোঁ আমি ধুনীয়াকৈ ঐ আলিদা কালি কথা এটা হ'ল নহয় কোনে কৈছে এই মানুহে কৈ থাকে আমি ধেমালি হয় না এবাৰ ঘূৰি যাওঁ আমি ধেমালি কৰোঁ আমি কাজিয়া কৰোঁ নেকি এতিয়া আমি এতিয়াই মাৰামাৰি এতিয়াই ভাল হৈ যাম আপোনালোক বেয়া হৈ থাকক আমি ভাল হৈ থাকিম হয় নাই আমি বেয়া নহয় না ৰাইজে আমাক ভাল পাইছে ভাল পায় আৰু সেইটোৱে কথা এতিয়া বেলেগে কিবা ক'ব পাৰে হয় নাই আমিতো ঠিকেই এতিয়া বেলেগে বেয়া পাক সেইটো চাই আমাৰ লাভ নাই হয় নাই আমিতো ভালে আছো না আৰু চাক চাপৰি ভাঙি আমি গৈ আছো লাহে লাহে আৰু চাক সি হেৰাই যাব এতিয়া এই ঘাঁহনিত হেৰাই যাব চাচোন তাই এই দেখাই নাযায় এটা চা দেখাই নাযায় মানুহটো এই ৰাস্তা দিয়া না আপে ধৰিবতো নালাগে অজগৰে ধৰিবতো মাতটো দিয়ে আছে নিদিয়াকে থাকিছে নেকি এইফালে হাতীৰ ওচৰত নাযাবা বোলো এইফালে গৰিমা আহি আছে গৰিমাক দেখুৱাই দে সেইফালে গৰিমা আহি আছে সেয়া গৰিমা আৰু চাক গড়ে কিমান হাগি থৈছে আৰু গড়ে এজেগাতে হাগে সদায় হাগি থাকে সদায় বেলেগ জেগাত নেযায় আৰু আমাৰ হাতী চিন্তা গৈ আছে আগলৈ আৰু আমি হাতীৰ পিছফালে গৈ আছো খোজকাঢ়ি ধৰি যা তোক মানা কৰিছে নেকি কোনোবা হাতীত উঠি ল তই আশা এটা পূৰণ হ'লে আৰু আমাৰ কাজিৰঙা সেয়া কাৰ্বি পাহাৰ দেখিছে আপোনালোকে আৰু আমি আছো চাপৰি মানে ৰিজাৰ্ভৰ বাহিৰতে ৰিজাৰ্ভৰ ভিতৰত নহয় আৰু ৰিজাৰ্ভৰ এৰিয়াত নপৰে ৰিজাৰ্ভৰ এৰিয়াটো হ'ল আপোনাৰ যোনটো নদী আছে এইটো আপোনাৰ ডিফল নদীৰ সিপাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এৰিয়া পৰে এইটো ৰাষ্ট্ৰীয় উদ্যানৰ এৰিয়া হয় মানে কলং নদীৰ সিপাৰত ৰাষ্ট্ৰীয় উদ্যানটো পৰে আৰু এইফালে ধৰক আমাৰ ঘৰচীয়া হাতীবিলাকে খানা চানা খাই থাকে ৰাষ্ট্ৰীয় উদ্যান এৰিয়াত পৰে কাজিৰঙাৰ এৰিয়াটো পৰে এইটো কাজিৰঙাৰ এৰিয়াতে হয় তথাপিও মানে আমাৰ হাতীখিনিৰ কাৰণে আমি আহোঁ হাতীখিনি ইয়াতে চৰি ফুৰি খাই থাকে আমি চাবলৈ আহোঁ এইবুলি আজি আহিলোঁ আৰু ধৰক বেলেগ মানুহৰ ইয়াত পাৰ্মিশ্যন নাই আমি হাতীৰ লগত খেলোঁ বুলি আমি আহোঁ আৰু ৰ'দটো আজি খুব চোকা বৰ চোকা ৰ'দ আৰু এনেকৈ গৈ থাকোঁ আৰু দেখুৱাই থাকোঁ আপোনালোকক হৈ যাব গৰিমাক লৈ আহি আছে ভাইটিয়ে আৰু এইফালে আছে মম আমাৰ জয়তৰাক বান্ধা আছে মানে ইয়াত চাপৰত ধুনীয়াকৈ ঘাঁহ খাই আছে সেইজনী মম হয় এইজনী ৰূপকলি হয় আৰু আমাৰ গৰিমা আহি পালে আৰু তিনিজনী এইফালে গৈ আছে একেলগে দিয়া গৰিমা আলোচনা ফটোবিলাক ভাল আছিলে বলক আমি এতিয়া গৈ থাকোঁ লাহে লাহে কম দিনে কৰিম আৰু এয়া গৰিমা আলিদা গোটেইখিনি একেলগে গৈ আছোঁ NS 715 ৰেষ্টুৰেণ্টত আৰু তাতেই যাম এতিয়া আৰু যাবলৈ এতিয়া আমি আৰম্ভ হৈছোঁ আমাৰ লগত 4জনী হাতী আছে 4জনী হাতী লৈ যাম এই আমাৰ 4জনী হাতীকেইটাৰ লগত এতিয়া একেলগত যাম আমি আৰু চাওক এইটো আমাৰ এই যোনটো শৰাই আছে এইটো মানে এটা ডিষ্ট্ৰিক্টৰ সীমানা হয় সেইফালে হ'ল আপোনাৰ গোলাঘাট
আৰু এইফালে হ'ল নগাঁও। আমি এতিয়া মই বৰ্ডাৰত আছোঁ, এইফালে গোলাঘাট ডিষ্ট্ৰিক্ট, এইফালে নগাঁও ডিষ্ট্ৰিক্ট। আৰু ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ, বলক গৈ থাকোঁ। এই চাওক হাতীত একদম লাইন লাগিছে শাৰী পাতি, আৰু তেনেকৈ গৈ থাকোঁ সিহঁতৰ লগত। ভাল লাগিব, এতিয়া নতুন নতুন মানুহ পাম, দেখা পাম, মাত ভাত দিব, ভাল লাগিব। হাতীৰ লগতে আৰু বৰ্তাৰ লগতে গৈ থাকোঁ লাহে লাহে। হাতীকেইটা আগত যাওক, আমি হাতীত উঠি নাযাওঁ, হাতীত আৰু ছিংগেলে যাওকচোন গৰমত। খোজকাঢ়ি যাম আৰু আৰামত, খোজকাঢ়ি গৈ ভাল পাওঁ, খোজকাঢ়ি গৈ ভাল পাওঁ। আৰু কিবা দেখুৱাই যে কিমান শাৰী পাতি ধুনীয়াকৈ গৈ আছে, এইফালৰ পৰা ইমান ধুনীয়াকৈ শাৰী পাতি গৈ আছে। ইমান শান্ত নহয় হাতী, বহুত শান্ত স্বভাৱৰ হাতী হয়, আৰু খুব ধুনীয়া, খুব ভাল, খুব মৰম দিয়ে। আপোনালোক কাজিৰঙাত আহে দেখিবই, গৌৰিমা, কাঞ্চন, সোণতৰা, ডালিমী, বহুত মৰমীয়াল হাতী হয়। আৰু সিহঁতৰ লগত আমি চৰি ফুৰি থাকোঁ, আমাৰ খুব ভাল লাগে সিহঁতকে চৰি ফুৰি। এনেকৈ চৰি ফুৰি জীৱনটো পাৰ কৰিম বুলি ভাবিছোঁ আৰু। কাৰণ চাওক হাতীৰ লগত আজিৰ পৰা নহয়, 2010 চনৰ পৰা মই হাতীৰ লগত গুৰুত্বভাৱে জড়িত। হাতীৰ লগত 2010 চনৰ পৰা মোৰ এটা সম্পৰ্ক আছে। এনেকৈ চলি আছে, এনেকৈ চলি গৈ থাকিম, আগবাঢ়ি গৈ থাকিম। ব'লক অলপ আৰু আমি খোজকাঢ়ি গৈ আছোঁ। এতিয়া গৈ এই পামে আৰু NS 715 ৰেষ্টুৰেণ্টৰ ওচৰত। আৰু আমাৰ হাতীকেইটাহে আগত গৈ আছে, দেখুৱাই দে। এয়া আমাৰ হাতীখিনি গৈ আছে একেলগত, 4জন হাতী। সকলোক গৈ থাকোঁ, হাতীৰ লগত, আমাৰ লগত আমিয়ে গৈ থাকোঁ আৰু। Hey. কালি চুলি যে ৰঙা কৰি দিছিলে, ৰঙা। আজি লাষ্ট পাইছে যে মই কৈছোঁ তই বগা, তই এতিয়া তোক আলি বুলি নাপাতো, ৰঙা আলি বুলি মাতো। চুলি ৰঙা কৰি দিছিলে, আজি লাষ্ট পাই আকৌ কোলা কৰিলে চুলি। আজি আকৌ ইণ্ডিকা না গডৰেজ মাৰিছে। ইণ্ডিকা আছিয়ানা ৰেষ্টুৰেণ্ট পাৰ কৰিলোঁ, আছিয়ানা ৰিজৰ্ট পাৰ কৰি এতিয়া আমি আমাৰ যোনটো আমাক মাতিছিলে যোনটো ধাবাৰ পৰা, সেই তাত গৈ পাম এতিয়া। ব'লক গৈ থাকোঁ। এয়া আমি আহি আছোঁ আৰামত। এই পামে আৰু আহি অলপ সময় বালেশ্বৰ পামে। আমাৰ হাতীখিনি চাওক আহি আছে, কিমান ধুনীয়া আহি আছে। আৰু আমি আহি আমাৰ মঞ্জিল পাই গ'লোঁ, আমাৰ ধাবা। এয়া চাওক নতুনকৈ বনাইছে, NS 715। আৰু ইয়াত আহিব আপোনালোকে, খুব ভাল পাব আহি। আৰু নতুনকৈ খুলিছে, খুব ভাল। আমাক মাতিছিলে আজি, আমাৰ হাতী বাহিনী চব লৈ আহিলোঁ, আমাৰ হাতী বাহিনীয়ে লৈ আহিলোঁ। আমাৰ ডালিমী, এই কাঞ্চন, সোণমালা, আকৌ গৌৰিমা, গোটেইখিনি একেলগত আহিলোঁ। লগত আলিদা আছে, গৰু বৰ্তা আছে, গোটেইখিনি আহিলোঁ। আৰু ইয়াতে মাতিছিলে আমাক আহিবলৈ, আৰু হাতীকেইটাক লৈ আহি পালোঁ, খুব ভাল লাগিল। নতুনকৈ ধাবা খুলিছে ইয়াতে, থালি এভেইলেবল। এইফালে আপোনাৰ ব্ৰেকফাষ্ট এভেইলেবল লিখাই আছে, NS 715। আৰু ইয়াতে আহিব, খুব ধুনীয়াকৈ বনাই, খুব সুস্বাদু খানা বনাই, খাই কৰি ভাল পাব। কাজিৰঙাত আহিলে হাতী চাফাৰী, জীপ চাফাৰীৰ লগতে আহি ইয়াত দুপৰীয়া লাঞ্চটো ধুনীয়াকৈ কৰি যাব পাৰিব, ব্ৰেকফাষ্টটো কৰিব পাৰিব কাজিৰঙাত আহিলে। আৰু আহি খুব ভাল পাব। খুব ধুনীয়া এডোখৰ জেগাত ধুনীয়া এটা প্লেচত বনাইছে, আৰু ইয়াত আহিব আপোনালোকে। মোৰ ৰিকুৱেষ্ট এইটোৱে ৰ'ল, আপোনালোকে আহিব, আমাৰ নিজৰে মানুহ। আৰু আহিলে ইয়াত মোকো লগ পাব, আমাৰ আলিদাক লগ পাব, আমাৰ হাতীখিনিক লগ পাব। আৰু সেই চাগে আমাৰ হাতীখিনি ধুনীয়াকৈ ৰৈ আছে। আমি হ'ল আজি ইয়াৰ আমি গেষ্ট হয়, মানে আমি নহয় একচুৱেলি, আমি নহয়। আৰু আমাৰ গেষ্ট হয় ডালিমী, কাঞ্চন, সোণমালা আৰু গৌৰিমা, আমাৰ আজি গেষ্ট।
ইয়াৰ গেষ্ট আৰু আহি ভাল লাগিল আৰু আপোনাক লাহে লাহে দেখুৱাই আছোঁ আৰু এয়া আমাৰ NS 715 আমাৰ অনাৰ হয় আপোনাৰ নাম কি আছিলে নমস্কাৰ মোৰ নাম শ্ৰী মেৰিট নিয়তা আৰু দাদাৰ হোটেলত আহিব ইয়াত আমাৰ বাগৰিত আমাৰ বালেশ্বৰ ৰিজৰ্টৰ অপজিশ্যনতে আছে বালেশ্বৰ ধাবাৰ অপজিশ্যনত আমাৰ NS 715 ইয়াতে আহিব খুব ভাল পাব খুব ধুনীয়া খানা চানা বনাই খাব পাৰে দুপৰীয়া লাঞ্চ ব্ৰেকফাষ্ট চবেই পাব আৰু লগত আলিদামৰ আমাৰ ইনভাইট আছিলে আৰু বলুবত আছে বৰ্তা হ'ল আমাৰ বৰ্তা আহিছিলে আমি গোটেইখিনি হাতী লৈ একেলগত আহিলে খুব ভাল লাগিল দাদাকো লগ পালোঁ আৰু টুবুল দা ক'ৰবাত গৈছে বাহিৰত তেতিয়া আহিব দাদাকো দেখুৱাম আৰু আহিবা নতুনকৈ বনাইছে কেইদিনমান হ'ল আৰু বেছিদিন হোৱা নাই আৰু খুব ধুনীয়াকৈ সজাই পৰা কৰিছে খুব ভাল লাগিছে আৰু আপোনালোক আহি খুব ভাল পাব মই ক'লো খুব ভাল পাব আহি আৰু ইয়াত আহিলে আমাক কণ্টেক্ট পাব আমাৰ অক্টোবৰ 1 তাৰিখৰ পৰা অপেনিং হৈছে আৰু অক্টোবৰ 1 তাৰিখৰ পৰা অপেনিং হৈছে NS 715 ৰেষ্টুৰেণ্ট আৰু আহক আপোনালোক এইটো ইনভাইট কৰিলোঁ আমি আৰু ইয়াত আহিলে আমাকো লগ পাব আমাৰ হাতীকেইটা বাগৰি থাকে আৰু বাগৰ নিচেই কাষত হালদিবাৰী মন্দিৰ নোপোৱাৰ আগতে বালেশ্বৰ ধাবাৰ অপজিশ্যনত ইয়াতে আছে NS 715 আৰু ইয়াতে আহিব আৰু কিমান ধুনীয়াকৈ সজাই পৰাই তুলিছে খুব ধুনীয়া লাগিছে আহি খুব ভাল লাগিল আৰু আছে দেখুৱাই NS 715 প্লেচ ফৰ আৰু এইফালে দেখুৱাইছা নতুন নতুন কিছুমান বনাইছে আপোনাৰ বাৰ্থডে পাৰ্টি কিবা কিবি বনাইছে আৰু বাৰ্থডে চাৰ্ডে এইবিলাক বাৰ্থডে চাৰ্ডে পাতিব হ'লে ইয়াত আহিব পাৰে ধুনীয়াকৈ সজাই পেলাই ৰাখিছে আৰু চকী টকী বহিব নতুনকৈ আৰু সজাইছে আৰু ধুনীয়াকৈ আহিব আহি ভাল পাব হাইজেনিক হয় ন ইমান ধুনীয়া লাগিছে ইমান চাৰিওফালে একদম ধুনীয়া খুব ধুনীয়াকৈ সজাই তুলি ৰাখিছে আৰু কিচেন ক'ত আছিলে কিচেনটো আপোনাৰ ভিতৰত অপেন কিচেন আমাৰ হয় আৰু কিচেনটো দেখুৱাই দিওঁ এতিয়া আপুনি কৈ দিব অপেন কিচেন লাইভ কিচেন আমাৰ চকুৰ সন্মুখতে খানা বনি থাকিব ইয়াত আপুনি একদম চকুৰ সন্মুখতে ইয়াতে খানা চানা আপোনাৰ আগতে একদম ৰেডি কৰি দিব ধুনীয়াকৈ আমি মানে পুৰা হাইজিনটো মেইনটেইন কৰি আছোঁ আৰু খুব ভাল খুব ধুনীয়া একদম পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত আছে খুব ভাল লাগিলে আহিব আপোনালোকে সেইটো ৰিকুৱেষ্ট কৰিলোঁ আনিলে আপোনাৰ আৰু কিবা এটা কৈ দে কি ক'ম আৰু আমাৰ টুবুল আহিলে প্ৰাইচটো আমাৰ পুৰা জেনুইন হয় মেনুখন বাৰু আমি দি দিম তেখেতে দি দিব আপলোড কৰি পেলাই আৰু এই আমাৰ NS 715 ধাবাৰ আমাৰ কুকমেন চেফ হয় ন নমস্কাৰ মই ৰঞ্জন হাজৰিকা এইটো ইণ্ডিয়ান ৰেঞ্চ হয় ইয়াত আমি ইণ্ডিয়ান খানাখিনি বনাওঁ আৰু আপোনাৰ এইটো হৈছে চাইনিজ ইয়াত চাইনিজ এভেইলেবল পোৱা যায় আমাৰ তাত আৰু এইটো হৈছে জুইত বনাওঁ আমি কণীত বনাওঁ মটন স্পেচিয়েলি বনাওঁ আৰু লোকেল চিকেন বনাওঁ আৰু আপুনি আগত বেলেগত ক'ৰবাত আছিলে ন আগত মই গুৱাহাটীত আছিলোঁ গুৱাহাটী ক'ত আছিলে গুৱাহাটীত আছোঁ ৰয়েলিটি কাছত আছিলে আৰু ইয়াতে আছিলোঁ বৰগছতো আছিলে বৰগছত এথনিক ফুডখিনি চাই আছিলোঁ মই আচ্ছা ঠিকে আছে ভাল লাগিল আৰু দাদাজন আগত গুৱাহাটী আছিলে গুৱাহাটী কি ক'লে নামটো ৰয়েলিটি কাছত আছিলে তাৰপিছত আমাৰ বৰগছ কাজিৰঙাৰ কহৰাৰ বৰগছ ৰিজৰ্টত আছিলে আৰু বৰগছ ৰিজৰ্টৰ পৰা আহি এতিয়া বৰ্তমান NS 715 ধাবাত আছে আৰু দাদাই খানা চানা বনাই খুব ধুনীয়াকৈ বনাই খুব সুস্বাদু বনাই আপোনালোকে আহি ভাল পাব দাদাকো লগ পাব আৰু এই আমাৰ 715 ধাবাৰ আমাৰ কুকমেন হয় দাদা নামটো আকৌ কৈ দিয়ক আপুনি নমস্কাৰ মোৰ নাম ৰঞ্জন হাজৰিকা আৰু ৰঞ্জন হাজৰিকা দাদা ইয়াত থাকে আৰু আপোনালোকে আহি খুব ভাল পাব খোৱা বোৱা খুব ধুনীয়া বনায় এনেকৈ ঘূৰাই যায় এনেকৈ পথালি কৰ চব সেইফালে মুখ কৰ আৰু এয়া হ'ল আপোনাৰ NS 715 ধাবা হয় একচুৱেলি NS 715 ধাবা আৰু ইয়াত একদম জেনুইন হয় আপোনাৰ ইয়াত খৰিত জুইত খানা চানা বনায় গেছৰো সুবিধা আছে লগতে খৰিৰো আছে আৰু প্ৰাইচ বহুত কম আছে আনতকৈ বহুত কমতেই পাব আৰু খানা চানা খুব সুস্বাদু খুব ভাল আপোনালোক আহক
আৰু সেয়া আশা কৰিলোঁ আপোনালোক আহিব আৰু এই আমাৰ টুবুল দা আমাৰ NS 715 ধাবাৰ মেনেজাৰ হয় দাদা ইয়াত আহিলে লগ পাবই আমাৰ মেনেজাৰ দাদা টুবুল দা দাদাই আমাক মাতিছিলে যোৱাকালি আমি ইনভাইট কৰি আহিলে মোক কালিদাক বলু বৰতাক আমি গোটেইখিনি একেলগত হাতীৰ মানুহ আমাৰ হাতী বন্ধু গোটেইখিনি একেলগত আহিলোঁ এয়া চাওক এতিয়া খানা চলি আছে আৰু দুপৰীয়া লাঞ্চ চলি আছে কেনেকৈ চলি আছে শিৱা কেনেকুৱা খানা কেনেকুৱা ভাল ন খানা কেনেকুৱা মজা ন চাইফল কৰি বঢ়িয়া ন ধুনীয়া চলিছে ন এয়া চাওক দুপৰীয়া খানা দুপৰীয়া সাজ ধুনীয়াকৈ খাব পাৰে আমাৰ NS 715 ধাবাত খুব ভাল পাব আৰু খোৱা বোৱা খুব ধুনীয়া আমাৰ এইখন থালিত দালি থাকে দুটা ভাজি থাকে চব্জি এটা পাপৰ থাকিব চালাড থাকিব আলু ভাজি থাকিব চাটনি থাকিব মাত্ৰ আমাৰ 99 rupees অনলি 99 rupees আমাৰ চবখিনি ষ্টাফে আমাৰ গুৱাহাটীৰ পৰা অহা হয় ইয়াতে কাৰ্বি মাত্ৰ 6জনী কাৰ্বি মাইকী চাফ চিকুণৰ কাৰণে ৰখা হৈছে ছাৰ্ভিচত 2জনী অল ষ্টাফ আমাৰ গুৱাহাটীৰ হয় অল ষ্টাফ গুৱাহাটী ভাল খুব ধুনীয়া খোৱা বোৱা টেষ্টি আছে ন ঠিক আছে ৰাইজ আপোনালোক আহিব ভাল পাব আহি নিশ্চয় আৰু শিৱা কেনেকুৱা ভাল লাগিছে নেকি ভাল লাগিছে যদি খা ধুনীয়াকৈ খাই লওঁ এতিয়া আলিদা হাতী চাই আছে নহয় আকৌ অঁ এতিয়া মানে শিৱাহঁতে খাই আছে ইয়াত আৰু আলিদা বলু বৰতা মই আমি হাতীকেইটা চাই আছোঁ আমাৰ হাতী 4জনী হাতীক আমি পিছত খাম বাৰু সিহঁতে খাই লওক আগত খাই আছে দে আৰু সিহঁত খাই লওক অঁ খাই কৰি সিহঁতক পঠাই দিওঁ এইটো মোৰ মানে আৰু নিজৰে মানে মোৰ ফাদাৰৰ লগত যিহেতু বিজনেছ কৰা মানে দাদা মোৰ মানে দাদা বুলি কিন্তু ফাদাৰ বুলি ক'লেও মোৰ ভুল নহয় তেখেতে দুজনে এখন কাঁহীতে ভাত খাই ডাঙৰ দীঘল হৈছে আৰু তেখেতৰ ল'ৰাও মোৰ লগৰ ল'ৰা আমি মানে কি ক'ম আৰু মোৰ দেউতা মানে সৰুতে ঢুকাল সেই সৰুৰ পৰা বাহিৰতে থাকিলোঁ ফাদাৰৰ লগত তেখেতে গৰু বিজনেছ কৰিছিল গৰুৰ পৰা আকৌ তেখেতে হাতীত আহি গ'ল হাতীত আহি কাজিৰঙাত তেওঁৰ নাম জানে আৰু আলিদা বুলি ক'লে চবেই চিনিয়ে পায় ফেমাছ ভাইৰাছ নহয় মানে তেখেতক মানে কি ক'ম ভাইৰাল নহয় ভাইৰাছ মানে সেই আৰু ভাল লাগিল আৰু ইয়াত আহিলে NS 715 ধাবাত আহিলে আমাৰ টুবুলদাক লগ পাব থকা খোৱা চব ফুটি ব্যৱস্থা আছে আমাৰ ইয়াতে থকা ফুডিং এণ্ড লজিং দুইটাই আছে এথানিক ভিলা আয়ৰা আৰু মাণ্ডৰ মাজত যিখন এথানিক ভিলা আছে 52 বিঘা ইয়াৰ মাটি আমাৰ এইখন এতিয়া কটেজ আমাৰ মতে ৰুম হৈছে আপোনাৰ 18টা ৰুম ৰেডি হৈছে আৰু 16টা বনাই আছে ইতিমধ্যে সব ফেচিলিটি পাব আৰু মানে কাজিৰঙা আপোনালোক হাতী চাফাৰী জীপ চাফাৰী কৰিব আহিলে অল এভৰিথিং গোটেইটো সুবিধা পাব মই সেইটোৱে ক'লোঁ আৰু আপোনাৰ NS 715 ধাবাত আহিলে টুবুলদাক পাব কণ্টেক্ট কৰিব গোটেই সুবিধা পাই যাব আমাৰ কাজিৰঙাৰ গোটেইখিনি সুবিধা পাব আৰু লগত আমাকো পাব আৰু ডালিমিয়া মানে এইফালে আকৌ এইফালে চাক আম পাত খাই আছে এইফালে আমি ৰৈ আছোঁ ইয়াত আৰু আমাৰ লগ বন্ধুবিলাকে ভাত খাই আছে আমি খাম বাৰু পিছত গৈ সিহঁত ধুনীয়াকৈ খাই লওক আমি হাতীখিনি ধুনীয়াকৈ চাওঁ খাবলৈ কৰিলোঁ চিনেমাতে খালে আগতে খাই কৰি সিহঁতক হাতী দি পঠাই দিলোঁ আমি এতিয়া আমি খাই আছোঁ কেনেকুৱা এই বহুত খোৱা আঞ্জা দিছে বহুত আঞ্জা দিছে খাবা ইমান থাকে ইমানটো নাখাওঁৱে আমি দালি চব্জি অলপ মাংস ইমান পাতিছে একেলগত খাবা আৰু আপোনালোকে আহক হোটেল NS 715 ধাবাত আহক এনেকৈ ধুনীয়া সুস্বাদু খানা পাব চাওক আইটেম আৰু আইটেম আহি আছে মাংস আনিব দিছে মাংস আনিব খাচী খাম নেকি খাচী ব্ৰইলাৰ লোকেল এটা হ'লে হ'ল না নিমন্ত্ৰণ কৰিছে আলহী হিচাপে আহিছিলোঁ হাতীকেইটাক লৈ ভাল লাগিছে আহি খাই থাকোঁ আৰম্ভ কৰোঁ আৰু আহি থাকক মাংসটো দেখুৱাই আছোঁ ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু এইটো গোটা বহি আৰু কোনো নাখায় ঠিক আছে এয়া মাংসটো আহি আছে তাকে খানা খাব লাগিলেই এতিয়া মাটন হাফ প্লেট হয় আপোনাৰ বেলেগত খালে 2 পিচ দিব ডাঙৰ ডাঙৰকৈ হাফ প্লেট চাগে 200 টকাত 5 পিচ ইমানখিনি নিজৰ খুব ভাল খুব ডাঙৰ ডাঙৰ পিচ দিছে খাব লাগে ইয়াৰ পৰা খোৱা আৰম্ভ কৰোঁ এতিয়া দালিৰ পৰা বহুত কিবা আঞ্জা দিছে ন খাবলৈ
ইমান ভাল লাগে মানে চিম্পুল খাওঁ আৰু ন এতিয়া আলহী বুলি আহিছোঁ ভাতৰ লগত আৰু লাগিব প্ৰথম মই দালিৰ পৰা ষ্টাৰ্ট কৰিলোঁ মই দালিটো মানে এনেকৈ খাই দিওঁ কি খাই দিওঁ কি লাগে আৰু তাক ইয়াত খোৱাটো কি কাৰণে ভাল মই ক'লোঁ ইয়াত তেল মছলাটো বহুত কম আৰু তেল মছলা নাই কিন্তু খোৱাটো বহুত টেষ্টি হয় বহুত সুস্বাদু খানা হয় তেল মছলা বহুত কম খাই ভাল পাব কাৰণ তেল মছলা আমাৰ মানে শৰীৰৰ কাৰণে বহুত বেয়া জানে সেইকাৰণে মানে এনেকুৱা নেচাৰেল ঘৰৰ নিজৰ ঘৰৰ নিচিনা বনোৱা আৰু বহুত টেষ্টি হৈ খাই আছোঁ গোটেই আঞ্জা টেষ্টি হৈছে গোটেই খোৱা টেষ্টি হৈছে চাই চাই খাব পাৰিব অৰ্ডাৰ দিব লাগে আপোনাৰ চকুৰ আগতে বহি থাকে এনেকুৱা আৰম্ভ ন মোৰ আগতে খাই দিলোঁ একেলগে গৈছোঁ একেলগে খাব লাগে খিনি খালোঁ এতিয়া মানে মাংসটো ষ্টাৰ্ট কৰি আছোঁ আৰু মাংসটো চাওঁ কিমান কেনেকুৱা কিমান ধুনীয়া বনালে টেষ্টটো মেইন না টেষ্ট হ'ব লাগিব ন টেষ্টটোৱে মেইন বাকীখিনি খালোঁ বহুত মজা লাগিছে খাই একদম তেল মছলা নাই বহুত টেষ্টি খানা বহুত ভাল খানা আৰু কম দামত পাব খানাটো বহুত ধুনীয়া এক পিচ মাংস একদম মজা মাংস বৰ ডাঙৰ ডাঙৰ বস্তুটো মজা লাগিছে আপোনাক খাই চাব খাই চালে গম পাব যে কিমান টেষ্টি বনাইছে কেনেকুৱা ছটা কেনেকুৱা ভাল বনাইছে ধুনীয়া আহিব ধুনীয়াকৈ খানা চানা খাই যাব ইমান কাজিৰঙা আমাকো লগ পাব এড্ৰেছ কৰিলে গৈ দিব আমি ক'ত থাকোঁ অলপ দালি দিলে এনেকৈ আমি খাই থাকোঁ আপোনালোকে চাই থাকোঁ ধুনীয়াকৈ খাই কৰি এতিয়া আমি NS 715 ধাবাৰ পৰা ওলালোঁ যাই থাক আমি খোজকাঢ়ি যাম যা বাহিৰত ওলালে আৰু ধুনীয়াকৈ খাই কৰি আমি ইয়াত ধুনীয়াকৈ গৈ থাকক আমি পিছফালে লাহে লাহে খোজকাঢ়ি যাওঁ ইয়াৰ পৰা মই বাই বাই দিলোঁ